এইবাৰ অসম চৰকাৰৰ দ্বাৰা দিয়া চৰকাৰী যিকোনো চাকৰি ল'বৰ বাবে আহক একেলগে কিছুমান নজনা কথা জানিবলৈ চেষ্টা কৰোঁ আৰু লগতে মোৰ চেনেলটো জাগ হিন্দু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক একেলগে প্ৰশ্ন উত্তৰ চাওঁ। অসমৰ ৰাজ্যিক ভাষা কি? অসমীয়া। অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিলে? 2020 চনত। অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? বিহু। অসমৰ ৰাজ্যিক ফুলৰ নাম কি? কপৌ। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি? গঁড়। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? দেওহাঁহ। অসমত মুঠ কিমানটা লোকসভা সমষ্টি আছে? 14টা। অসমৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি? আকাশীগংগা। অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? জয়সাগৰ পুখুৰী। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো? NH-37। অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি? গুৱাহাটী। অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি? ডিব্ৰুগড়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ জাতীয় পিতা বুলি কাক কোৱা হয়? মহাত্মা গান্ধী। ভাৰতৰ ৰাজধানীৰ নাম কি? দিল্লী। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন নম্বৰ বি, 15 আগষ্ট। ভাৰতত সূৰ্য প্ৰথমে কোন ৰাজ্যত উদয় হয়? অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। ইনচুলিনৰ প্ৰয়োগ কি ৰোগ নিৰাময়ৰ বাবে কৰা হয়? মধুমেহ মানে ডায়েবেটিছ। আমলখিত কি ভিটামিন পোৱা যায়? চি ভিটামিন। কাগজৰ আৱিষ্কাৰ কোন দেশত হৈছিল? চীন। পোংগল কোন ৰাজ্যৰ জাতীয় উৎসৱ? তামিলনাডু। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? 8 মাৰ্চ। কোচসকলৰ মুদ্ৰা কি বুলি জনা যায়? নাৰায়ণী। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰী নাথ বৰুৱা। কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ কোনটো? বৰ্মন ৰাজবংশ। আহোম মোগলৰ অন্তিমখন সংঘৰ্ষ কোনখন? ইটাখুলিৰ যুদ্ধ। আলবৈৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অসমীয়া সৈনিক আৰু মোগলৰ মাজত। মূলা কাপুৰে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? তুৰ্বক। ভাৰতীয় আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুল্লা কোন জনজাতিৰ আছিল? নগা। দাস্য ভাৱ কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? শংকৰদেৱ। কিংবদন্তি অনুসৰি খুন লাং আৰু খুন লাই কাৰ নাতি আছিল? লেফডন। চীনাগিৰি ঘৰ উদযাপন প্ৰথমে কাৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল? গদাপাণি। কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? ভৰালী। কোনজন আহোম ৰজাৰ শাসনকালত হদিয়াখোৱা গোহাঁই পথটোৰ সৃষ্টি কৰা হৈছিল? চুহুংমুং।
গিয়াছুদ্দিন আউলিয়াৰ কিহৰ সৈতে সম্পৰ্কিত? হাজোৰ পোৱামক্কা। পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? ২৬ জুলাই ১৮৩০ চনত। আহোম ৰাজত্বকালৰ মুদ্ৰাসমূহ আকৃতি কি ধৰণৰ আছিল? অষ্টভুজাকৃতি। আহোমসকল কোন ঠাইৰ পৰা আহিছিল? চীনৰ মংমাও। মাধৱদেৱে পঢ়া বন্দুকাৰ বিদ্যালয়খনত কোনে শিক্ষা আৰু ৰক্ষণাবেক্ষণ লৈছিল? মুকুন্দ অধ্যাপক। হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসকীয় কোন আছিল? জয়ধ্বজ সিংহ। অসমত অৱস্থিত আটাইতকৈ পুৰণি শিলালিপিবোৰ কোন ৰাজবংশৰ আছিল? কোচ। বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? কামৰূপ। দৰং ৰাজবংশাৱলী কাৰ দ্বাৰা লিখিত? বলদেৱ সূৰ্যকাৰী দৈৱজন্য। ৰজা বিশ্বসিংহৰ পিতৃ কোন? ধৰিয়া মণ্ডল। ৰঘুদেৱ কাৰ পুত্ৰ? চিলাৰায়। কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী হিচাপে শ্ৰীদুৰ্বল নিৰ্মাণ কৰিছিল? ৰত্নপাল। নিম্নলিখিত কোনটো অংশক উত্তৰ-পূব ব্যৱসায়িক কাৰ্যকলাপৰ স্নায়ুকেন্দ্ৰ বুলি কোৱা হয়? গুৱাহাটী। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনখন? গুৱাহাটী ষ্টক এক্সচেঞ্জ। ৰাষ্ট্ৰীয় অংশত চাহ উৎপাদনত অসমৰ অৱদান হৈছে ২০১৫ চনলৈকে ৫০%। সৌৰশক্তি কোন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ? অক্ষয়। নিম্নলিখিত কোনটো এটা অক্ষয় সম্পদ নহয়? কয়লা। নিম্নলিখিত কোনবিধ বৃক্ষৰোপণ শস্য ভাৰতত ইয়াৰ প্ৰয়োজন অধিক উৎপাদন হয়? চাহ। অসমৰ বাবে উপাৰ্জনৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱ্য উৎস হৈছে কৃষি আৰু পশুধন। অসমৰ মুখ্য শস্য কোনবিধ? চাউল। অসমৰ ক'ত চূণশিল পোৱা যায়? ডিমা হাছাও আৰু কাৰ্বি আংলং। এৰী, মুগা আৰু পাট অসমৰ কোন প্ৰকাৰৰ বিশেষত্ব? অসম ৰেচম। অসমৰ প্ৰথম চাহ কৃষক কোন আছিল? মণিৰাম দেৱান। অসমৰ কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল? ৭০%। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান? ৫১%। অসমত মুঠ খেতিয়কৰ পৰিয়াল কিমান? 27.50 লাখ। অসমত মুঠতে কিমানটা কাৰ্যক্ষম পাট মিল আছে? ৭টা। অসমত কিমান কৃষিযোগ্য পতিত ভূমি আছে? 0.৭৭ লাখ হেক্টৰ। অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে? ২২টা। প্ৰথম কো-অপাৰেটিভ পাট মিল কেতিয়া স্থাপন হৈছিল? ১৯৭০ চনত। অসমৰ GDP বৃদ্ধিৰ শতাংশ কিমান?
12.4%। নিম্নলিখিত কোনটো খণ্ড মুখ্যতঃ অসমৰ GDPৰ বাবে দায়বদ্ধ? কৃষি। নিম্নলিখিত কোনটো মুখ্য কাৰণ যাৰ বাবে অসম বিকশিত হোৱা নাই? উদ্যোগৰ অভাৱ আৰু কৰ্মসংস্থাপন। অসমৰ কোনটো প্ৰথমে কিতাপ লিখিছে? অৰ্থনীতিৰ ওপৰতে ভৱানন্দ ডেকা। ভাৰতত নিম্নতম সমৰ্থন মূল্য কোনে নিৰ্ধাৰণ কৰে? কৃষি আয়োগ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে চাব। মোৰ আগলৈ মই আপোনালোকক এনেদৰে যিকোনো প্ৰশ্ন এনচাৰ দিবৰ বাবে আগবাঢ়ি আহিম। আপোনালোকে খালি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।